মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ। আৰু আমি যিহেতু প্ৰতিদিনে এই সময়ছোৱাতে উপস্থিত থাকোঁ আৰু আপোনালোকে যদি আপোনালোকৰ সমস্যা সন্দৰ্ভত জানিব বিচাৰে তেনেহ'লে জ্যোতিষ শাস্ত্ৰবিদ কিৰৈ অঙৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু প্ৰতিদিনে পোৱা আমাৰ এই অনুষ্ঠানটি আপোনালোকে চাব পাৰে। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি ৰাশিফলৰ মাজলৈ যোৱাৰ পূৰ্বে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ। হয়, আজিৰ গ্ৰহগতি বৃহস্পতি বৃষ ৰাশিত বহি আছে, লগ্ন ৰবি আৰু বুধ বৃশ্চিক ৰাশিত বহি আছে। আজি কেতু কন্যা ৰাশিত বহি আছে, ৰাহু মীন ৰাশিত। আজিৰ দিনটোত শনি বহি আছে কুম্ভ ৰাশিত, শুক্ৰ ধনু ৰাশিত বহি আছে। আজি মংগল বহি আছে নিচস্থ হৈ আছে কৰ্কট ৰাশিত, বৃহস্পতি বৃষ ৰাশিত আৰু চন্দ্ৰ তুলা ৰাশিত বহি আছে। আজি তিথি কৃষ্ণা ত্ৰয়োদশী, পাছত কৃষ্ণা চতুৰ্দশী, শোভন যোগ। আজি বৈশ্যবৰ্ণ, স্বাতী নক্ষত্ৰ, যাত্ৰা শুভ, দেৱগণ। আজি শুভ কৰ্মত মধ্যম ফলদায়ক। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে তেৰট কাৰ্ড মতে মেষ ৰাশিৰ ফলাফল, এৰিছ, পেণ্টাকুলছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ হোৱা যেন দেখা যায়। আজি অপ্ৰত্যাশিতভাৱে ধনলাভৰ যুগ, বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ বাবে বিয়া বাৰুৰ যুগত শুভ। আজি কোনোবাই সুখবৰ পাব, উৎসাহিত হ'ব। গোলাপী আৱৰণটো শুভ, বগা কালাৰটো আনলাকি। এতিয়া বৃষ ৰাশি, টৰাছ, পেণ্টাকুলছ এণ্ড পেজ অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণৰ সময়ত সাধাৰণ ভাল ফল পাব। ডাঙৰজনৰ কথা বা আদৰ্শক অৱজ্ঞা নকৰিব। সা সম্পত্তি, ব্যৱসায় বাণিজ্যত কিছু সমস্যা থাকিব। আজি চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব। প্ৰেমত আনন্দ লাভ। নীলাবৰণটো শুভ, হালধীয়া কালাৰটো আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। আজি আহুত গছৰ তলত চাকিমন্তি আগবঢ়াওক, ভাল ফল দিব। এই ৰাশিৰ জাতক জাতিকাসকলে বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি লভিব। নতুন কৰ্মসংস্থাপনৰ যুগ, ভ্ৰমণৰ যোগ দিব। পত্নীৰ লগত মতবিৰোধ। আজি শিল্পীসকলৰ বাবে শুভ ফল প্ৰাপ্তি। দিনটোত সেউজীয়া কালাৰ লাকি, বেঙুনীয়া কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, শ্বৰ্ডছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ পৈতৃক সা সম্পত্তি পোৱাত লেহেমীয়া হ'ব পাৰে। কোনো কাৰণৰ টকা পইচা হাতলৈ আহিব পাৰে। প্ৰেমত বাধা থাকিব। অভিজ্ঞ ব্যক্তিৰ উপদেশ মানি চলক। আজি ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। আমি আনকেইটা ৰাশিফলৰ মাজলৈ যোৱাৰ পূৰ্বে এখন পত্ৰ লৈ লৈছোঁ। হয়, ইয়াত লিখিছে, ভূত প্ৰেত আৰু ব্লেক মেজিকৰ পৰা ৰক্ষা পাবলৈ কি কৰিব লাগিব? জ্যোতিষশাস্ত্ৰৰ বিধান তেওঁ বিচাৰিছে। হয়, কেইপাতমান পালেং শাক মংগলবাৰ দিনা ৰাতি শোৱাৰ সময়ত নিজৰ গাৰুৰ তলত ৰাখি শুব আৰু বুধবাৰ দিনা সেইকেইটা গাই গৰু খাবলৈ দিব। এনেদৰে 3টামান মংগলবাৰে কৰক। আকৌ শ্মশানৰ ওচৰতে গ'লে কেইটামান পইচা তাত পেলাই যাব আৰু মুখত ৰাম নাম লৈ থাকিব। কুঁৱা বা দমকলত মাজে সময়ে অলপ কেঁচা গাখীৰ পেলাই দিব। সদায় হনুমানৰ লকেট নিজৰ লগত ৰাখিব। লোহাৰ খাৰু এটাত ৰঙা সূতা মেৰাই সোঁ হাতত পিন্ধক। সোণ এটা পবিত্ৰ মেটেল, পবিত্ৰ ধাতু। নিজৰ লগত এটা সোণৰ আঙুঠি ৰাখক। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ। হয়, এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড ওৱান্স, সিংহ ৰাশিসকলৰ বাবে, লিঅ'। এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ মাজেদি সফলতা লাভ। পুৰণা মামলা মকদ্দমাৰ নিষ্পত্তি হ'ব পাৰে। আয় বৃদ্ধিৰ কাৰকতা। প্ৰেমত আৱেগ থাকিব। বিদ্যাত শুভ ফল। আজিৰ লাকি কালাৰ বেঙুনীয়া কালাৰ আৰু ব্লেক কালাৰটো আনলাকি। এতিয়া কন্যা ৰাশি, শ্বৰ্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ আজি হেৰুৱা সম্পত্তি পুনঃপ্ৰাপ্তি, উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ যুগ। প্ৰেমত কিছু বাধা আছে। আজি বিদ্যাত শুভ ফল পাব। আজিৰ দিনটোত পাৰিলে দান ধ্যান কৰক। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া তুলা ৰাশি, লিব্ৰা, ওৱান্স এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা। স্বাস্থ্য পাতিত কিছু অশুভ ফল, অসুস্থতাৰ কাৰকতা। পৰিয়ালত অশান্তিৰ সৃষ্টি হ'ব পাৰে। প্ৰেমত মোটামুটি। আজিৰ দিনটোত হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া হওক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', ওৱান্স এণ্ড টেম্পাৰেন্স। এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যত অধিক সফলতা লাভ। আজি সমাজসেৱীসকলৰ সন্মান বৃদ্ধি। ভ্ৰমণৰ ক্ষেত্ৰত কষ্ট পাব পাৰে। বিদ্যাত ব্যস্ততা বৃদ্ধি। মেৰুণ কালাৰ লাকি, বেঙুনীয়া কালাৰ আনলাকি। ঠিক আছে দাদা, আমি এতিয়া বিষয়ৰ মাজলৈ আহোঁ। আজি বিষয় কি লৈ আহিছে? হয়, আজিৰ বিষয়টো হৈছে ৰবি যন্ত্ৰ, মানে সূৰ্য যন্ত্ৰম। ৰবি যন্ত্ৰম নতুবা সূৰ্য যন্ত্ৰম ঘৰত ৰাখিলে ৰবি গ্ৰহৰ সকলো সমস্যাৰ পৰা
মুক্তি লাভ কৰিব পাৰি। সুখ, শান্তি, বিদ্যালাভ, সমৃদ্ধি প্ৰদান কৰে। ৰবি যন্ত্ৰত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ত পৰিয়ালত পূজিত দেৱতা বা দেৱ দেৱীৰ পূজা কৰাৰ পাছত কামবোৰ সম্পন্ন হয়। এই যন্ত্ৰ মাটিত পৰিলে অৰ্থহীন বা ভৰিত লাগিলেও বেয়া। ধাতুৰ বিপৰীতে ভোজ্যপত্ৰ, অষ্টগন্ধাৰ চিয়াহী, ডালিম গছৰ ডাল কলম হিচাপে লৈ ব্যৱহাৰ কৰিব পাৰে। মানুহে সূৰ্য গ্ৰহৰ বাবে সন্মান আৰু সফলতা পায়। সূৰ্যৰ অশুভ প্ৰভাৱত কিন্তু উচ্চ পদ অৰ্জনত বাধা থাকে, চকুৰ বেমাৰ আজাৰ হয়, বিদ্যাত বাধা হয়। গতিকে এই যন্ত্ৰমে লাভ হ'ব। ৰবিবাৰে ৰাতিপুৱা স্নান কৰি সূৰ্য প্ৰণাম কৰি গুড়, তাম আৰু ৰঙা ফুল যিকোনো মন্দিৰত দান কৰক। ৰবি যন্ত্ৰক পূজা পাতল কৰক। লগতে মন্ত্ৰ মাতিব, ওম হ্ৰং হ্ৰিং হৰং স্বঃ সূৰ্যায় নমঃ। এই মন্ত্ৰ মিনিমাম 10 টাইমছ সূৰ্য যন্ত্ৰৰ আগত যদি জপ কৰে আৰু ৰবিবাৰ দিনা জপ কৰে তেতিয়া অতি সোনকালে সফলতা লাভ কৰিব পাৰিব। নিশ্চয়কৈ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড ওৱান্স। ধনুৰাশি, চেৰিটেৰিয়াছ। এই ৰাশিৰ জাতক জাতিকাসকলে আজি কোনো নতুন কামত হাত দিলে সফলতা পাব। চাকৰি বাকৰিৰ ক্ষেত্ৰত আজি শুভ হ'ব। নিবনুৱাসকলে কৰ্মসংস্থাপন পাব। দাম্পত্যত শুভ ফল। আজিৰ লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ গ্ৰীণ। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড চেৰিয়ট, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। এই ৰাশিৰ জাতক জাতিকাসকলৰ শান্তিৰ পৰিৱেশ বৰ্তি থাকিব। আৰ্থিক দিশত শুভ ফল। বিদ্যাৰ্থীসকলৰ শুভ ফল। শৰীৰৰ প্ৰতি নজৰ দিয়ক। আয়ৰ দিশত অনুকূল। ৰঙা বৰণটো শুভ, হালধীয়া কালাৰটো আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অৱস্থা কিছু উন্নত, মানসিক অৱস্থা দুৰ্বল হ'ব পাৰে। ৰাজহুৱা কামত আনৰ সহানুভূতি পাব। দুই এটা কৰ্মত বাধা থাকিব পাৰে, প্ৰেমত সমস্যা থাকিব। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত অকণমান তিল আৰু দক্ষিণ আগবঢ়াওক, ভাল ফল পাব। ব্লেক কালাৰ, অৰেঞ্জ কালাৰ আদি শুভ কালাৰ। নীলা বৰণটো আনলাকি। এতিয়া মীন ৰাশি, কাপছ এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ দিশত জটিলতা থাকিব। হঠাৎ কোনো কথাই মনত অশান্তি আনিব পাৰে। ব্যৱসায় বাণিজ্যত ব্যস্ততা বৃদ্ধি পাব। শৰীৰৰ প্ৰতি কিছু বাধা, বিদ্যাত ব্যস্ততা বৃদ্ধি। সোণালী বৰণটো শুভ, লাকি। বেঙুনীয়া কালাৰটো আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম, কিন্তু এইখিনিতে দৰ্শকসকলক জনাব বিচাৰিছোঁ যে প্ৰতিদিনে যিহেতু এই সময়ছোৱাতে কিৰিয়ং ডাঙৰীয়া আমাৰ সৈতে উপস্থিত থাকে, কিন্তু তাৰ পৰিৱৰ্তে দেওবাৰে নিশা 10 বজাত আপোনালোকে লাইভৰ যোগে তেওঁৰ সৈতে কথা পাতিব পাৰে। আৰু আপোনালোকে কথা পতাৰ মুহূৰ্তত যিখিনি প্ৰয়োজনীয় ডেট অফ বাৰ্থে হওক বা কুস্তিখন লাগিব নিশ্চয়কৈ দাদা, আটাইখিনি যদি যোগাৰ কৰি লয় তেনেহ'লে ভাল হ'ব। আপোনালোকে নিশা 10 বজাত প্ৰতিদিনে দেওবাৰে নিশা চাব পাৰে। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।